সুজলা সফলাই দ্বাৰক ভূমিতে নাই যে নহলব সুখৰ কিৰণ এনে ভাৱ মৰে হৈছে জাগৃত যেন ভাতৃ সম্বই কোৱা কথা আহিলে নহয় নহয় মিথ্যা শুনা পাও আচ্ছাদিত ধুমুহাৰে ভিগনে ৰণৰ ধ্বনি বিদ্ৰুপ কৰি কয় যে আজ প্ৰদন্য আজ হতই কৰ্ম নাই নাই কৃষ্ণপুত্ৰ প্ৰদন্যময় আছে মোৰ দুবাহুত শকতি আহে যদি ধ্বংসৰে হয় যদি আন্দোলিত আকাশে হয় যদি ধূসৰিত বতাহ শক্তি প্ৰয়োগেৰে সবাকে সন্তাপিত কৰিম আজি দেখোন কৃষ্ণপুত্ৰ প্ৰদন্যৰ মুখতে আনন্দৰ জোৱাৰে আৰু সেই আনন্দ দেখি আমিও মনত লভিছো শান্তি এৰা ভাই ব্যস্ত থাকে এই বিষয়ৰ বিষয়তে অশান্ত যেন মোৰ হৈছিল মনতে পালোহি এই নিৰ্জন ঠাই কি জানিবা ৰুদ্ধ হয় বিখন্নতাৰ দ্বাৰ আৰু ভাইহঁতে সঁচাকৈয়ে মই প্ৰকৃতিৰ এই নিৰ্মম স্থানতে লাভ কৰিলো মোৰ মনৰ হেৰুৱা আনন্দ আৰু সেই হেতু কৃষ্ণপুত্ৰ প্ৰদন্যৰ মুখত আজি আনন্দৰ জোৱাৰে শুনা প্ৰদন্য কুমাৰে এই শান্তিপ্ৰিয় বনৰ মাজতে যদিও খেৰুৱা সুখবোৰ পাওঁ বিচাৰি তথাপিও অস্পষ্ট জ্যোতিৰে প্ৰকাশ কৰিব বিচাৰে যেন একে আগন্তুকৰ আহা ই কেনে পৰিহাসৰ কথা ভাই অতন্ত পোহৰে যদুগণৰ স্বপ্নত আজি আকাশী ধুমুহা এছা মাৰে মন কিন্তু মোৰ মনত অন্য এক কৌতূহল কিহৰ কৌতূহল জাগিছে মনত তোমাৰ তুমি কিয় ভীতিগ্ৰস্ত হলা প্ৰদন্য কুমাৰ ভাবিছা হবলা মোৰো এই একেই অৱস্থা তোমালোকৰ দৰে নহয় ভাই নাই মোৰ ভয় একোতে কিন্তু প্ৰত্যক্ষ কৰি মুনিগণৰ আগমন সেই কৌতূহল মোৰ জাগিছে মনত মুনিগণৰ আগমনতে তোমাৰ মনে কিয় হল কৌতূহল সাধাৰণ কথা মাথোই বলা কুমাৰে বলা কিত বৰ্মা তোমাৰ মনৰ কৌতূহল আঁতৰাবৰ বাবে আমি যাওঁ ৰাজপ্ৰসাদৰ মাজে দেখুৱাটো কোনো পৰামত কাৰণ আজ সভা কৰো অন্বেষণ কৰা সকলো
অতি অধ্যায় কৰি অতিক্ৰম জীৱনৰ শেষ সময়ত আজি দ্বাৰকাত আমাৰ জীৱন মৰমৰ দুই নাতি কৃষ্ণ বলোৰামৰ সবে পাইছো জীৱনৰ তত্ত্ব আমি ধন্য ধন্য রাম কৃষ্ণ ধন্য আমার জীবন অকলে অকলে কি ভাবি আছে মাতামহ শুনিছো হঠাৎ যেন আমাৰ নাম আপোনাৰ মুখত আহা রামকৃষ্ণ তোমালোকৰ কথাকে কৰিছিল স্মৰণ তোমালোক দুয়োজনে আমাৰ পৰম আপোন তোমালোকৰ সাহসতেই পাইছো জীৱনৰ বাস্তৱিক অৰ্থ ধন্য আজি এই উগ্ৰ খেলৰ জীৱন মাতামহ আপোনাৰ লগত আলোচনা কৰি আমিও পাইছো জীৱনৰ বহুত নতুন তত্ত্ব নে কি কোৱা কৃষ্ণ হয় দাদা মাতামহ আমাৰ অতিকে আদৰৰ জীৱন আদৰ্শ তেওঁ বাৰু কোৱাচোন দুয়োজনে কেনে আছে আমাৰ দ্বাৰকা নগৰী মাতামহ দ্বাৰকাৰ উদ্ভাসিত জ্যোতিতেই চিন্তিত আমি অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পৰত যেনেকৈ উজ্জ্বল হৈ পৰে ঠিক তেনেদৰে দ্বাৰকাৰ উজ্জ্বলতাই আমাক বৰ অস্থিৰ কৰি পেলাইছে এই কথা চিন্তা কৰিয়েই আমি দুয়ো আহিলো আপোনাৰ সাক্ষাতৰ বাবে আচৰিত অতি আচৰিত দ্বাৰকাৰে দুই ৰত্নৰ মুখে শুনি এনে অৱস্থানত প্ৰকাশ হৈছে যেনেকে তিক্ত সত্যৰে চিন্তা নকৰিবৰ বাবে যদিও বা কৰিছো বাণীৰ প্ৰয়োগ তথাপিতো তালৰ আদেশ মানি বিধিৰ বিধান বুলি কৰিব লাগিব আমি কৰ্তব্য জীৱনৰ মাতামহে কিন্তু যোগ্য বাক্যৰে কৰিছে প্ৰয়োগ অমৃতময় বাণী সাৰ কৰি যাম আমি কৰ্তব্য নিজৰ তথাপিতো কৃষ্ণ তথাপিতো ৰাম যদুবীৰগণক মতাই আনি এই বিষয়তে আলোচনাৰ আছে প্ৰয়োজন রামকৃষ্ণৰ ভক্তে জ্যেষ্ঠ উত্তৰসেনক কত কোটি প্ৰণাম দাৰু কিবা হেতু তোমাৰ হল আগমন প্ৰভু দাৰু আপেক্ষিছে মণিকণ দ্বাৰকা অভিমুখে যোৱা দাৰু লৈ অহা মুনিগণক আদৰি সাদৰি ভাল প্ৰভু আৰু শুনা আৰু তাৰ পাছত তুমি যদুবীৰগণৰ সমে কৰিবা প্ৰৱেশ আৰু আমাৰ পাছে আগমনৰ দিবাগৈ সংবাদ ৰাম কৃষ্ণ মণিগণৰ আগমনত সঁচাকৈয়ে ধৈৰ্য হ'ল আমাৰ জীৱন চিন্তা নকৰিবা ৰাম চিন্তা নকৰিবা কৃষ্ণ নিশ্চয় নিশ্চয় সূচনা হ'ব ভাগ্য আমাৰ হৰি ওম হৰি ওম হৰি আপোনালোকৰ আগমনতে কৃতাৰ্থ হ'ল আজি দ্বাৰকাবাসী ধন্য হলো শুনি মুখে হৰি ওম কল্যাণ বাৰু কওকচোন মুনিগণ কিবা হেতু পখিলা এই দ্বাৰকা নগৰী আছে নেকি কিবা নবীন কাৰ্য আপোনাৰ সকলোৰে জ্ঞাত যে মুনিগণৰ আগমনে গৰিষাই নানে কোনো নতুন উদ্দেশ্য কিন্তু মুনিগণৰ আগমনে ঘোষণা কৰে নতুনত্বৰ যুগে সিদ্ধি লাভ করো আমার ব্রজীবন প্রভুর ইচ্ছা মতে পিণ্ডারক তীর্থে লাগি করিবাক এক মহান কার্য
নিশ্চয় মহাভক্তি যজ্ঞ পূৰ্ণ হলে আপোনালোকৰ মনৰ আশা সকলোবোৰ হ'ব পূৰণ। ধন্য হলো শুনি আপোনাৰ খবৰে মুখে এনে অমৃতময় বাণী। হয় মুনিগণ, উপস্থিত থাকি আপোনা খবৰ যজ্ঞৰ কাৰ্য কৰি যাম আমি আমাৰ কৰ্তব্যৰ পালন। কিন্তু কিয় আজি চিন্তিত দেখিছো দ্বাৰকাপতি কৃষ্ণ? কোৱা কৃষ্ণ, হৈছে নেকি আমাৰ কিবা অপৰাধ? অপৰাধী সজাই আমাক মুনিগণ, মুক্তিৰ মহান যজ্ঞ নিশ্চয় আপোনালোকৰ হ'ব সফল। আমিও কৰি যাম ইয়াতে যথা বিহিত কাৰ্য। যদুবংশৰ ঘৃতাহুতিতেই পূৰ্ণ হ'ব আপোনালোকৰ মুক্তিৰ মহান যজ্ঞ। ধন্য ধন্য কৃষ্ণ, বাক্য ৰাখি যজ্ঞস্থানত সভা উপস্থিত। বলক মুনিগণ, আমিও যাওঁ এবে পিণ্ডারক তীর্থে। জয়স্তু জয়স্তু যত দ্বারকাবাসী, জয়স্তু জয়স্তু সেই উগ্রসেন, জয়স্তু জয়স্তু কৃষ্ণ বলরাম। হরি ওম হরি ওম হরি ওম। প্ৰণাম সৰ্বধৰ্ম। জনগণ, দেখিলা নহয় তোমালোকে মণিগণৰ আগমন। তাকেতো পিতামহ, প্ৰত্যক্ষ কৰি মুনিগণৰ আগমন এক কৌতূহল মোৰ জাগিছিল মনত। সেই হেতু ভাবিলো আপোনালোকক কৰো দৰ্শনে এই বিষয়তে অধিক জানিবৰ বাবে। শুনা জনগণ, আহিছিল মণিগণ আমাক যজ্ঞৰ বাবে কৰিব নিমন্ত্ৰণ। গতিকে যাব লাগিব সকলোটি যজ্ঞৰ স্থলীলৈ। ঠিক আছে বেটা, উপস্থিত থাকিম আমি যজ্ঞস্থলী। কিন্তু শ্ৰেষ্ঠজন, আপোনাৰ খবৰে নিৰ্দেশ কৰিবহে আহিছিলো আমি, উপস্থিত থাকি কৰিবলৈ আজ্ঞা। দ্বাৰকাৰ বুকুত দেখি চিন্তাৰ কাৰণ কৃষ্ণ বলৰামৰ সবে কৰিছিলো একে আলোচনা বিশেষ। সেয়েহেতু তোমালোককে আনিলো মতাই। চিন্তা নকৰিবা জ্যেষ্ঠজন, প্ৰয়োজনত আছো আমি সকলো একগোট হৈ। দ্বাৰকাৰ নিশ্চয় নহব অমংগল। হয় জ্যেষ্ঠজন, থাকিম আমি সকলোতে যাদৱ একত্ৰিত হৈ নকৰিব চিন্তা। তেনেহলে আৰু চিন্তাৰ নেদেখো কাৰণ যদুগণ বয়সে উপযুক্ত। নিশ্চয় নিশ্চয় কৰিব তেওঁলোকে নিজৰ কৰ্তব্যৰ পালন। তেন্তে বলা দাদা, যাওঁ আমি আপুৰ স্থানে। বলা কালৰ নিৰ্দেশ মৰ্মে চলিব এই ধৰা, আমি মাত্ৰ নীৰৱ দৰ্শক। বলৰাম কৃষ্ণ, জগত বরণ্য আমি যাদৱ বীরগণে থাকতে জীবিত। কিবা হেতু হেইতে হয় পিতৃ পিতামহ। যদবীরগণ রয়চনতে প্রকাশ করিম আমার বীরত্ব আর সামর্থ্য। জয় কুমাৰ মোৰ প্ৰদন্য কুমাৰ, কোৱা। যজ্ঞৰ সম্পৰ্কতে কিবা কবা তুমি? যজ্ঞ যজ্ঞ কৰে লিখিমনি কোনে আৰু উপস্থিত থাকিব লাগে আমি। কি জানে আমাতকৈ বেছি সিহঁত বোলে সৰ্বজান্তা। এই মানৱৰে ভ্ৰান্ত ধাৰণা মাথো। এইবার পরীক্ষা করা হোক লিখিমনি সকলকে। নিশ্চয় কুমাৰ, এই বিষয়তে মই
বিশেষ উপায় চিন্তা কৰি পাইছো আৰু তাকেই সু ব্যৱস্থাতে পৰিণত কৰা হওক বলা সকলোটি যাদৱগণ যাওঁ আমি তাকেই ব্যৱস্থাতে পৰিণত কৰিবৰ বাবে আহা যাদৱ আহি আহি উপস্থিত হলো আমি পেন্দারূপ তীর্থে এই স্থানে সব উপযুক্ত যজ্ঞৰ বাবে সঁচা কথা মণিবৰ অতি উত্তম হবই আমাৰ বাবে ইয়াতেই যজ্ঞৰ কৰ আৰম্ভ নিশ্চয় মণিবৰ তেন্তে মণিবৰ ইয়াতেই যজ্ঞৰ কাৰ্য কৰক আৰম্ভ নিশ্চয় হৰি ওম হৰি ওম হৰি ওম প্ৰণাম আপোনাৰ খবৰে বাক্য ৰাখি যজ্ঞস্থলীত আমি হলো উপস্থিত এতিয়া যজ্ঞৰ কাৰ্য কৰক আৰম্ভ আহক মণিগণ আমি যজ্ঞৰ কাৰ্য কৰো আৰম্ভ আহক মণি হৰি ওম হৰি ওম হৰি ওম হৰি ওম এতিয়া যজ্ঞৰ কাৰ্য হল সম্পূৰ্ণ আৰু আপোনালোকো যাব পাৰে নিজ নিজ কৰ্তব্যৰ ক্ষেত্ৰত এই মহাযজ্ঞৰ মহাশক্তি মহান যজ্ঞৰ কৰ্মফলে পূৰ্ণ হব আপোনালোকৰ সকলো কামনা তেন্তে এবে আমি মাগিছো বিদায় সমস্ত গদুকুলৰ হৈ আমি আপোনালোকৰ চৰণতে সভক্তিৰ সেৱা দিলো নিবেদায় প্ৰণাম মণিগণ পলম কৰিলে যদুগণ যজ্ঞৰ কাৰ্য ইতিমধ্যে হল সম্পাদন হয় মণিগণ সেই কাৰ্য কৰোঁতে সমাধান আমাৰ হল পলম মণিগণ এক অতি মহাসংকটত পৰি চাপিছো কাকলা কৰিবনে বাৰু উদ্ধাৰ তোমাৰ সমক উদ্ধাৰ কৰাই আমাৰ প্ৰধান উদ্দেশ্য প্ৰকাশ কৰা যদুগণ নিৰ্ভয় মনেৰে তোমালোকে সকলো প্ৰকাশ কৰা নিশ্চয় শুনিব পাওঁ লোকৰ মুখে আপোনালোক বোলে সৰ্বজন্তা আছে নেকি কিবা ইয়াত সন্দেহ আপোনালোকলৈ
আমাৰ কৈৰে পৰম জ্ঞানী ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰে প্রমাণ নহয় বলিবৰ লাগে সমিধান ব্যক্ত কৰা তোমালোকৰ উদ্দেশ্য মণিগণ এই আমাৰ অতিকে আপন ভগিনী সন্তান সম্ভৱ আৰু মণিগণ তাৰে বিক্ষিপ্ত সংবাদ তাৰে সংবিধান বিচাৰি আহিছো আপোনালোকৰ পাখি যি সংবিধান কেৱল আপোনালোকৰ বাবেহে সম্ভৱ ব্যক্ত কৰে যদুবীৰগণ কেনেকৈ ব্যক্ত কৰিম অবিষ্ট মনৰ লাজে যেন দহে মোৰ সৰ্বপ্ৰাণ নোৱাৰো প্ৰকাশ কৰিব মই আপোনাসৱৰ আগত জ্যেষ্ঠ ভাতৃ পদ্যুম্ন কুমাৰ তুমিয়েই প্ৰকাশ কৰা মুনিগণৰ আগত মোৰ অন্তৰৰ কথা কোৱা আমাৰ সন্মুখতে নকৰিবা ভয় আমি হবে যথোচিত প্ৰস্তৰ দেৱ সমিধান আমি আগতেও কৰিছো প্ৰকাশ আপোনাৰ সময় কাষতে কেৱল আছে সেই প্ৰশ্নৰ সমিধান জন্মিব পুত্ৰ কিম্বা পুত্ৰী এই কথা জানিবৰ বাবে ব্যাকুল আমাৰ বনিতি ইয়াৰ একে সমিধান দিয়ক মুনিগণে নহলে যে আমাৰ ভগ্নী থাকিব সদায় ব্যাকুলিত মনে হয় মণিগণ দিয়ক দিয়ক উচিত আৰু স্থায়ী সমিধান শুনা যদুবীৰগণ এই কাৰ্য আমাৰ বাবে অতিকে সহজ তুমিও চিন্তা নকৰিবা ৰমণী ধ্যান কৰি এটি মুহূৰ্ততে ব্যক্ত কৰিম তোমাৰ সবাৰে প্ৰশ্নৰ সমিধান মাত্ৰ অন্তেক সময় অপেক্ষা কৰা আহক মুনিগণ নবদে মোদেৰে ব্ৰহ্মত্যাগৰ শক্তি কিমানে এয়া এই কাৰ্য কৰিলি অপমান অহংকৃত ভাৱে আহিলি আমাৰ সন্মুখত নকৰিলি তহঁতি অলপ ভয় মূৰ্খ যদুবীৰগণ এয়া কি কাৰ্য তহঁতে কৰিলি সমাধান নিচিনিলি ভয় কৰিলি আজি মণিগণক ইখন ক্ষমা করো মণিগণ ক্ষমা করো নকরিব অভিশাপ প্রদান মণিগণ ক্ষমা করো ক্ষমা করা মণিগণ ধর শরণত অজ্ঞানী করিল ভুল অজ্ঞান ক্ষত প্রচন্ড ক্রোধ কর্ম যদুগণে ন করিলি আজি দেশি নিলি তহতে মনে
আজি তহঁতে গ্ৰহণ কৰিব লাগিব ব্ৰহ্ম বিখন কৰি তহঁতে অপমান দিছো তহঁতকে আৰু কিমান জন্মিবেক মুখলেক মহা লোহাময় যদু কুলক কৰিবেক ক্ষয় অপমানৰে কি ভিখণ্ডে পৰিণতি হ'ব পাৰে হয় যদুবীৰগণ কৰিলা যে মৰিগণক কত অপমান কিন্তু জগতেও জানক কিহৰ বাবে যদু বংশৰ হ'ব না জগতেও জানক কিবা হেতু আৰম্ভণ হলে যদু বংশৰ ওরা যদুগণ ওরা সকলকে এও এক কর্মফল জানিবা নিশ্চয় অলক মণিগণ আমি হচ্ছে নিষ্কর্তব্যত হব গ্রহর হরি ওম হরি ওম তৎসৎ আমি আজি নির্মাণিলো নিজরে অনাকাঙ্ক্ষিত আমার কি হব ও ভাই এতিয়া আমার কি হব ভাবছি অদান আকাঙ্ক্ষাত ভুগি আছিল পালু আজি তার উচ্ছেদ হমিরান পালু আজি তার উচ্ছেদ হমিরান স্থির হওয়া ভাত্রে মোরে হামদে
বিপদত ধৈর্য ধরাই উত্তম উপায় ভাতৃ। নিশ্চিতভাবে আজি তারকাতে বিপদ সন্নিকট। আৰু এই সকলোৰে বাবে দায়ী আজি সমস্ত জনগণ। মোক ৰক্ষা কৰা ভাই, মোক ৰক্ষা কৰা ভাই, মোক ৰক্ষা কৰা। কিন্তু যদুগণ এই বিপদৰ সময়ত এটি মাত্ৰ কথা সকলোৱে ৰাখিবা মনত। এই ঘোর অমানিকা যে পরিঘটনা ঘটিল আছিল আমার মাজতে আবদ্ধতাকে যদুগণ পিতা কৃষ্ণ আৰু শ্রেষ্ঠ পিতা কোনো ক্ষণে যেন নাপাই বাতৰি আৰু শুনা যদুগণ এই ক্ষেত্ৰত আমি বদ্ধপৰিকৰ হ'ব লাগিব। নিশ্চয় কুমাৰ। অতি গোপনে বলা যদুগণ বলা। Oh
ভাতৃ উন্মুকা দাদা রোহিণী নন্দন বলি সর্ব পরিচিত বলরাম তনয় আমি তথাপিতো আমি পিতৃৰ বীৰ্য কৰিছো ধাৰণ আজিকালিচোন মন প্ৰাণ সঁচাকৈ অস্থিৰ হয় দাদা পিণ্ডাৰক তীৰ্থৰ ঘটনাৰ পাছৰ পৰাই অস্থিৰ ভাৱে আহি আমাক কৰিছে অতিকে বিহ্বল ভাই কৰিছো জানো আমি উচিত কাৰ্য এই কথা লুকুৱাই আমি পিতৃৰ মাতৃৰ কাষত নহয় দাদা এয়া মাথো তোমাৰ মনৰ ভ্ৰান্ত ধাৰণা হ'ব পাৰে কিন্তু দাদা কিন্তু পিতৃ যে আমাৰ সৰ্বজন্তা নহয় দাদা এই কথা আছে সন্দেহ কিয় ভাই দাদা পিতৃ যদি সৰ্বজন্তা হলহেঁতেন তেন্তে এই বিষয়ত আমাৰ সংগে কৰিলেহেঁতেন আলোচনা কিন্তু পিতৃ আজি ইমান নীৰৱ কিয় আৰু সমানে কনিষ্ঠ পিতা কৃষ্ণও নীৰৱ দাদা জটিলতা নিশ্চয় আছে এই বিষয়ত থাকক জটিলতা দাদা যদুবংশৰ সন্তান আমি মুনিগণৰ অভিশাপ তুচ্ছ কথা আমাৰ বাবে তুমি কেনেকৈ জানিলে ভাতৃ দাদা
এই বিপদ কালত নহলে নিশ্চয় পিতৃয়ে আমাৰ কাষত থাকিলহেঁতেন দাদা। তেন্তে কওঁ নেকি এই কথা পিতৃ মাতৃৰ আগত? সাৱধান দাদা, জনগণৰ পচন্দ আদেশ এই কথা ব্যক্ত নকৰিবৰ বাবে। ক্ষণিকতে কঁপি উঠে প্ৰাণ মোৰ। দাদা নাজানো ভাই মই ইয়াৰ কাৰণ। দাদা, অজান আশংকাই দেখা দিব যেন এই এয়া যেন ইয়াৰে সূচনা দাদা। জননী সূচনা আমাৰ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা। সূচনা আমাৰ পিতৃৰ প্ৰতি থকা শ্ৰদ্ধা। সেয়াই আমি দুয়ো ভাইয়ে গাওঁ গুণগান। নাস্তি মাতৃ সমাসায়া, নাস্তি মাতৃ সমাগতি, নাস্তি মাতৃ সমাচারম, নাস্তি মাতৃ সমাপ্রপা। ধন্য পুত্ৰদয় মোৰ। মাতৃৰ আশীৰ্বাদে নিশ্চয় তহঁতৰ মংগল হব। কিন্তু কিয় দেখো তহঁতৰ মুখ মণ্ডলত আজি অস্থিৰতাৰ ছায়া। নাই মাতৃ, কতা অস্থিৰতা? এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। মাতৃ মই তহঁতৰ নিশ্চয় বুজি পাওঁ। অবুজ বেদনা হাস্য বিষাদৰ কাৰণ মুখ প্ৰত্যক্ষ কৰি তোমাৰ সন্তান আমি কিবা হেতু লম মিথ্যাৰ আশ্ৰয়। মাতৃ তুমি নিশ্চিন্ত থাকা মাতৃ। আজি দেখোন মাতৃ পুত্ৰ সকলো একেই স্থানত। পিতা আমাৰ সেৱা গ্ৰহণ কৰক পিতা। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি প্ৰতিমাপন্নে পিয়ন্তে সৰ্বদেৱতা। আমাৰ সেৱা গ্ৰহণ কৰক স্বামী গুৰু। আজি যে তোমালোকক আশীৰ্বাদ দিবৰ বাবে মোৰ হাতত একোৱেই নাই পিতা। এয়া আপোনাৰ কেনে আচৰণ পিতা? একো অমূলক নহয়, এয়াই সত্য বাস্তৱ জীৱনৰ পিতা। বাস্তৱ জীৱনৰ কথা কৈছে, মই একো বুজি পোৱা নাই। এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয়, কাৰণ অনন্ত সুতত প্ৰত্যেক বস্তুৰেই একোটি অন্ত থাকে। জানিলে খাবৰ কথা মিছাতেই ভাবি আছো পিতৃ আমাৰ সৰ্বজনতা নহয় বুলি। পিতা কালি মোৰ স্বপ্নত এক দিব্য পুৰুষে আহি কৈ গ'ল, কালৰ অনন্ত গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। পিতা আপুনি কি বুজাব বিচাৰিছে স্বামী? কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মৰ লগত আপোনাৰ সম্পৰ্ক কি? স্বামী গুৰু, তেতিয়াই পালো মই এই জ্ঞান। সংসাৰৰ কুটিল পাকচক্ৰত হেৰুৱা বলোৰামে পালে আত্ম পৰিচয়। পিতা কিন্তু পিতা হৈছে জানো ক্ষণ তোমাৰ এনে বাক্য প্ৰয়োগ কৰাৰ? সবল সুস্থিৰ আপুনি পিতা।
এয়াই মানৱৰ ধৰ্ম। মানৱে নাজানে জন্ম মৃত্যু বিবাহৰ কথা, মানৱে নাজানে নিজৰেই ঠিকনা। তথাপিতো আমি চোন মানৱেই পিতা, আমি জানো আমাৰ কৰ্ম, আমাৰ ঠিকনা। পিতা, আমিতো পালি আছো ক্ষত্ৰিয়ৰ কৰ্তব্য। সেয়াও স্বাভাৱিক পিতা। তেনেহলে কিয় হৈছে বাৰু আপুনি ইমান দুৰ্বল? স্বামী, কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিছো আপোনাৰ মনত যেন বিশাল সমুদ্ৰৰ দৰে চিন্তা কৰি অহৰ্নিশে নিজ স্বাস্থ্যৰ ঘটাইছে হ'ব লগা আছে যদি তেনে অনিচ্ছামূলক হ'ব সেয়াও নিশ্চয় কালৰ নিৰ্দেশত। ইচ্ছাধাৰী মানৱ আমি, নিশ্চয় সেয়াও হ'ব আমাৰ বৰ্তমানত। ধন্য ৰেৱতী, ধন্য। এজন ব্যক্তিৰ বাবে তেওঁৰ পত্নী কিমান যে প্ৰয়োজনীয় সেই কথা প্ৰত্যেক ক্ষণতেই জীৱনৰ বুজাই দিয়া তুমি। আৰু সেইবাবে কওঁ মাতৃ আদি গুৰু বুলি। হয় পিতা, আৰু আমিও হতধন্য আপোনাৰ হবৰ দৰে পিতৃ মাতৃ স্বৰূপে পায়। পিতা আৰু আই, যাওঁ আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। তেন্তে বলা সকলোকে নিষ্কৰ্ম সংগ্ৰ বলক পিতা। যদিও বা সহায় হওঁ পত্নী আৰু মাতৃ হিচাপে, তথাপিও মনত মোৰ কোনোবা কলীয়া ডাৱৰে আহি বিচৰিত কৰিব খোজে সূৰুযৰ কিৰণ। মনোহাৰী জীৱন বাটত দেখি চমকিত মোৰ শান্তি আজি কৰিছে ভংগ। কিন্তু শান্ত ৰূপ ধাৰণ কৰি চাই ল'ব লগা হয় সেই নিষ্ঠুৰ সত্যক। সেইদিনাৰ কথা চক্ষুত হৈ স্বামী কিবা যেন ক'ব খুজিছিলো মই স্বামীক উদ্দেশ্যে। স্বপ্ন মোৰ নহওক যেন বাস্তৱ কাহানিৰ
খেদি দুর্বল মনেরে অশান্ত আন্দোলিত বতাহকে নাৰাখি প্ৰশ্ৰয় মিঠা স্মৃতি বুকুত সাৱটি কৰি যাম মাথো অভিনয় মানৱৰ অভিনয় নিতৌ তোমাৰ চৰণ দৰ্শন কৰিব পাৰিছো কৰা যেন আশীৰ্বাদ তোমাৰ এই দাসক সদা যেন তোমাৰ চৰণত সেৱা কৰিব পাৰো যাওঁ এতিয়া প্ৰভুৰ দৰ্শনৰ হেতু মঙ্গল ভাব হৈছে মোৰ মনতে অচিৰতেই দ্বাৰকা যেনে ঘটিব ঘোৰ অঘণ্টাৰে
নাই নাই দ্বাৰকাতে একো হ'ব নোৱাৰে মোৰ মৰমৰ দ্বাৰকাতে একো হ'ব নোৱাৰে দ্বাৰকাৰে গৌৰৱ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে ময়ো কৰিম কৰ্তব্য নিজৰ যাদুবীৰগণ হঠাৎ তোমালোকে এনেদৰে আহিলা আৰু তোমাৰ হাততে লোহাময় কিটো হঠাৎ 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 অনৰ্থ হলে যে অনৰ্থ তাৰ মানে মণিকণাৰ আগমন বৃথা হোৱা নাই নিমত কিয় যাদুগণ নিমত কিয় মোক সকলো বিৱৰি কোৱা আমি পাপী হবে বুজিবৰ বাবে মুনিগণৰ তপস্যা নাৰী ৰূপে সাজি লৈ এই অভগা হাম্বকে বান্ধিছিল এক মুখল আমাৰ গৰ্ভত আৰু ক্ৰোধান্বিত হৈ মুনিগণে আমাকে দিলে মহাপ্তিলে মুনিগণে যাদুগণে এয়া তহঁতি কি কাৰ্য কৰিলি নবুজি মণিকণৰ অখণ্ডনীয় ভাগ্য নবুজি মণিকণৰ তপৰ মহিমা অনন্ত অগ্নিত জাপ দিলি তহঁতে ইয়াৰ এটা উপায় দিয়ক জ্যেষ্ঠজন মৰিৰ খাবৰ পৰা মুক্তি দিয়াৰ শক্তি যে মোৰ নাই এই কথাটো মহামণ্ডমতী আমি আমাক ক্ষমা কৰক পিতাম কৃপা কৰি ইয়াৰ কিবা এটা সংবিধান দিয়ক পিতাম কিবা এটা সংবিধান দিয়ক যাদুগণৰ মূৰ্খ যাদুগণৰ কাৰ্যৰ ফলতে যাদুবংশৰ ধ্বংসৰ কাৰণত প্ৰধান উৎস হল এয়া এই সময় হল কি কৰো যাদুগণ এই যোৱা মুখলকে কমৰৰ পাখে কিবা কৰিতো পেলাব সাগৰে যাদুগণ এই আমাৰ প্ৰচণ্ড আদেশ আপোনাৰ ৰাজ্য অতি শীঘ্ৰে কৰি আহিছো কৃষ্ণৰ কথাৰ তাৎপৰ্য বুজিলো আজি ভালদৰে আমি মহামুনিগণৰ যজ্ঞতে যাদুবংশৰ মহামুক্তিৰ যজ্ঞ খল সম্পূৰ্ণ যাওঁ আমি আমাৰো আৰু বেছিকাল নাই ভাগ্যতে শেষ পৰ্যন্ত আমি চিন্তা কৰিম প্ৰভুৰ শৰণ শেষ পৰ্যন্ত চিন্তা কৰিম প্ৰভুৰ
শরণ